কাম নকৰিলে মৰি গ'ল ৰাইজে আমাক কিন্তু গাঁৱলৈ আহিব নিদিব চহৰলৈ আহিব নিদিব বজাৰলৈ আহিব নিদিব মানে মই জীৱনত যিমানবিলাক ডাঙৰ ডাঙৰ গৰাখহনীয়া দেখিছোঁ ডাঙৰ গৰাখহনীয়া দেখিছিলোঁ ডিব্ৰুগড়ৰ ৰহমহৰীয়াত তাৰপিছত ডাঙৰ গৰাখহনীয়া দেখিছিলোঁ মাজুলীৰ মাতমৰাত এনেকৈ যিবিলাক আটাইতকৈ ডাঙৰ গৰাখহনীয়া অঞ্চল সেই গৰাখহনীয়া অঞ্চলবিলাক আগতে দেখিছিলোঁ সেইবিলাকত কিবা কিবি প্ৰজেক্ট এতিয়া লোৱা হৈছে কিন্তু মই কালিৰ পৰা আজি এই দুদিনত বৰপেটা জিলাৰ চেঙা সমষ্টি তাৰপাছত আপোনাৰ বীৰচিং জৰুৱা সমষ্টি তাৰপিছত আপোনাৰ কেইবাটাও সমষ্টিত যেতিয়া ঘূৰিলোঁ এই অঞ্চলবিলাকতো দেখিছোঁ যে বৰপেটা জিলা কামৰূপ জিলা তাৰপিছত ধুবুৰী জিলা এই গোৱালপাৰা জিলা এই চাৰিখন জিলাত ব্যাপক ৰূপত গৰাখহনীয়া হৈ আছে আৰু এইবিলাক আমাৰ পিনৰ যিবিলাক জাগা ডিব্ৰুগড়ৰ যিটো ৰহমহৰীয়া বা আপোনাৰ ঢকুৱাখানাৰ আপোনাৰ মাতমৰা যিবিলাক ডাঙৰ ডাঙৰ গৰাখহনীয়া তাৰ লগতহে কেৱল তুলনা কৰিব পাৰি কিন্তু আমাৰ অঞ্চলবিলাকত যেতিয়া এনেকুৱা ডাঙৰ গৰাখহনীয়া হৈছিলে সেই গৰাখহনীয়া হওঁতে ব্যাপক হুলস্থুল হৈছিলে মানুহৰ মাজত ব্যাপক আন্দোলন হৈছিলে একদম তাত কোনো মন্ত্ৰী বিধায়কক কাকো শান্তিত থাকিবলৈ দিয়া হোৱা নাছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আমি দেখিবলৈ পাইছোঁ যে কালি মই যেনেকৈ ধৰক আপোনাৰ হেৰি অঞ্চলটোলৈ যাওঁতে চেঙা সমষ্টিলৈ যাওঁতে চেঙা সমষ্টিৰ এটা জাগাত আপোনাৰ এখন বজাৰ আছে চেঙা সমষ্টিৰ দ্বিতীয়খন ডাঙৰ বজাৰ বুলি কোৱা হয় তো সেই অঞ্চলটোত দেখা গৈছে যে একদম কি ব্যাপক ৰূপত গৰাখহনীয়া হৈছে কিন্তু তাৰ পাছত তাৰ লোকেল MLA যে চেঙা সমষ্টিৰ যিজন বিধায়ক AIDFৰ আশ্ৰাফুল হুছেইন তেওঁ সেইটো জাগালৈ যোৱা নাই এবাৰো ৰাইজে আমাক অভিযোগ কৰি আছে আৰু 2 নম্বৰ কথাটো হ'ল যে তালে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া অহা নাই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ অসমৰ মুখ্যমন্ত্ৰী অহা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন জাগা ঘূৰি আছে কিন্তু নামনি অসমৰ বিভিন্ন অঞ্চলবিলাকক কেনেকৈ উপেক্ষা কৰা হৈছে এইটো কথা খাটাং যে ৰাজ্য চৰকাৰে নামনি অসমৰ বিভিন্ন জাগাত হৈ থকা যিবিলাক বানপানী আৰু গৰাখহনীয়া সেই অঞ্চলবিলাকক উপেক্ষা কৰিছে আৰু এইটো দুৰ্ভাগ্যজনক মই দাবী উত্থাপন কৰিব খোজোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে যে এনেকুৱা ধৰণৰ উপেক্ষা অত্যন্ত বেয়া তো ব্ৰহ্মপুত্ৰ নদীয়ে যিমান অঞ্চলত খহনীয়াৰ সৃষ্টি কৰিছে যিমান অঞ্চলত ব্যাপক বানপানীৰ সৃষ্টি কৰিছে প্ৰত্যেকটো অঞ্চলৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰজেক্ট লোৱা দৰকাৰ অসম চৰকাৰে কম্প্ৰেহেনচিভ প্ৰজেক্ট লোৱা দৰকাৰ আৰু তাৰ কাৰণে যদি চৰকাৰে একো নকৰে তেতিয়াহ'লে ডেফিনেটলি ৰাইজে প্ৰতিবাদ কৰা দৰকাৰ আৰু ইয়াত থকা যিবিলাক বিধায়ক আছে বিধায়কসকলেও ডেফিনেটলি এই বিষয়টোক লৈ মাত মতা দৰকাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যেতিয়া এই গৰাখহনীয়াৰ কবলত পৰি যিসকল মানুহ যেতিয়া ইয়াৰ পৰা বেলেগ ঠাইলৈ স্থানান্তৰ হ'ব লগা হয় তেতিয়া সেইসকল মানুহক কিন্তু আকৌ বাংলা দেখিবলৈ আখ্যা দিয়া হয় মানে এইটো এটা নামনি অসমৰ আকৌ এটা ডাঙৰ সমস্যা মুছলমান অঞ্চলবিলাকত যদি বিশেষকৈ মুছলমান এলেকাবিলাকত অকল মুছলমান এলেকাত গৰাখহনীয়া হোৱা নাই আকৌ দেই সব এলেকাতে হৈছে একদম আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ এলেকাটো গৰাখহনীয়া হৈছে নামনি অসমত আৰু মুছলমান এলেকা সংখ্যালঘু এলেকাটো হৈছে আৰু বাঙালী ভাষী থকা মানুহৰ জাগাটো হৈছে গতিকে এনেকুৱা নহয় যে অকল মানে আপোনাৰ গৰাখহনীয়াটো অকল মুছলমান এলেকাত হৈছে কিন্তু দুৰ্ভাগ্যৰ কথা যে মুছলমান এলেকা বা সংখ্যালঘু এলেকাৰ মানুহ যেতিয়া গৰাখহনীয়াত পৰি আজি ধৰক এখন গাঁৱলৈ গৈছিলোঁ তাৰ 60 ঘৰ মানুহে গৰাখহনীয়াত পৰি ৰাস্তাত আছে তো সেই মানুহবিলাকে যেতিয়া অন্য এটা ঠাইলৈ মাটি বিচাৰি যাব তেতিয়া লগে লগে হাল্লা কৰি দিয়ে চৰকাৰে